ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভিন্ন পৰম্পৰাৰে পালন হৈছে ৰঙালী বিহু। আজি মৰাণসকলৰ গৰু বিহু। ঠায়ে ঠায়ে কছাৰীসকলে পালন কৰিছে বাঁহ গোঁসাই বিহু। বৰ্ণিল কৃষ্টি সংস্কৃতিৰ সমাহাৰেৰে ঠন ধৰি উঠিছে আমাৰ অসমীয়া সংস্কৃতি। নানা জাতি জনজাতিৰ মিলনৰ ভূমি অসমত বহাগ মানেই যেন কেৱল আনন্দ আৰু আনন্দ। অসমত বসবাস কৰা প্ৰতিটো জাতি জনজাতিয়ে অতীজৰে পৰা চক্ৰ ৰীতি নীতিৰে পালন কৰি আহিছে বহাগ বিহু, উপভোগ কৰি আহিছে ৰঙালীৰ ৰং। আজি গোঁসাই বিহু। নিজা নিজা পৰম্পৰাৰে সকলোৱে পালন কৰিছে বহাগৰ দ্বিতীয়টো দিন। আজি মৰাণসকলৰ গৰু বিহুৰ সমান্তৰালকৈ গুৰেশ্বৰৰ গছবাৰীত শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহ গোঁসাই উৎসৱ পালন কৰা দেখিবলৈ পোৱা যায়। ৰঙালী বিহুক লৈ ৰাজ্যত অব্যাহত আছে ব্যাপক উৎসাহ উদ্দীপনা। ইয়াৰ মাজতেই অসমৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে গুৰেশ্বৰৰ গছবাৰীত বাঁহ গোঁসাই উৎসৱ পালন কৰিছে। গছবাৰীত শৰণীয়া কছাৰী লোকসকলে পৰম্পৰাগতভাৱে গাঁৱৰ নামঘৰত এডাল বাঁহত গাখীৰ ঢালি তেল সেন্দুৰ সানি বাঁহ গোঁসাইক সজায়। ইয়াৰ পাছতেই গাঁওখনৰ ৰাইজে একত্ৰিত হৈ ঘৰে ঘৰে বাঁহ গোঁসাইক ফুৰায়। ঘৰৰ লোকসকলেও অপয়া অমংগল দূৰ কৰাৰ লগতে কৃষিকাৰ্য নদন পদন হোৱাৰ কামনা কৰি বাঁহ গোঁসাইক প্ৰাৰ্থনা জনায়। গাঁওখনত বাঁহ গোঁসাই পৰিভ্ৰমণ কৰোৱা ৰাইজেও গৃহস্থৰ মংগল কামনা কৰি আশীৰ্বাদ দিয়ে। বাঁহ গোঁসাই শৰণীয়া জনগোষ্ঠীটোৰ এটা অবিচ্ছেদ্য অংগ। বছৰৰ প্ৰথমটো দিনত আমাৰ শৰণীয়া জনগোষ্ঠীটোৱে ঘৰে ঘৰে বাঁহ গোঁসাই ফুৰোৱা উৎসৱ আমি পালন কৰি আহিছোঁ। সেয়ে এইবুলিও আমি এই অঞ্চলৰ ৰাইজে আমি বাঁহ গোঁসাই ফুৰোৱা উৎসৱ আমি ঘৰে ঘৰে লৈ গৈ আছোঁ। ইয়াত আমি বাঁহ গোঁসাইটো নি আমি সকলো বাঁহ গোঁসাইৰ আমি ঠগী নৈবদ্য আমি অৰ্পণ কৰোঁ আৰু ইয়াৰ লগতে আমি এইটোও কৰোঁ যে এই বছৰটো যেন সকলোৰে সুখে শান্তিৰে যায়, সেইটো আমি কামনা কৰোঁ। ইফালে আজি মৰাণ জনগোষ্ঠীয় লোকসকলৰ গৰু বিহু। বুধবাৰে অসমৰ অন্যতম আদিম জনগোষ্ঠী মৰাণ জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে পালন কৰে গৰু বিহু। পৰম্পৰা অনুসৰি দীঘলতী মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে নশক্তি কামনা কৰে। পৰম্পৰাগতভাৱে গৰুক গা ধুৱাই নতুন পঘা পিন্ধোৱাৰ লগতে পৰম্পৰাগত কণী যুঁজ খেলা আৰু মৰাণ বিহু নাচি সকলো আনন্দত মতলীয়া হোৱা দেখিবলৈ পোৱা যায়। উল্লেখ্য যে মৰাণ জনগোষ্ঠীয়ে প্ৰতি বছৰে বহাগৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে গৰু বিহু পালন কৰে আৰু বৃহস্পতিবাৰে মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰে মানুহৰ বিহু। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।